যোৱাকালি নগাঁও জিলা আয়ুক্ত এগৰাকী সাংবাদিকৰ ওপৰত যি ধৰণে বৰ্বৰ আক্ৰমণ কৰিলে অত্যন্ত নিন্দনীয়, তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। আৰু এই যি কাৰ্য সংগঠিত কৰিবলৈ পালে তাৰ মানে প্ৰমাণ হৈছে যে উচ্চপদস্থ বিষয়া এইগৰাকীৰ ক্ষমতাই মূৰত ধৰিছে আৰু বহিৰাগত এগৰাকী বিষয়া আহি এই ধৰণে অসমত থাকি কৰ্মসূত্ৰে থাকি এনেধৰণে সংবাদকৰ্মীক আক্ৰমণ কৰা যি ঘটনা, এই ঘটনাৰ উচিত তদন্ত হ'ব লাগে আৰু এই জঘন্য ঘটনাৰ লগত জড়িত থকা জিলা আয়ুক্ত হওক বা অন্যান্য যিসকল জড়িত আছে কঠোৰ শাস্তিমূলক ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ। সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্ৰীক আমি আহ্বান জনাব বিচাৰি আছোঁ যে অসমখনত বিগত দিনত সংবাদকৰ্মীসকলৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আক্ৰমণৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে। গতিকে এই সংবাদকৰ্মীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত এক সঠিক ব্যৱস্থা ল'ব লাগে, যাতে সংবাদকৰ্মীসকলে নিৰাপত্তাহীনতাত ভুগিব নালাগে আৰু সমাজত প্ৰচলিত অন্যায়, অত্যাচাৰ, ব্যভিচাৰ এইবোৰ যাতে স্বাধীনভাৱে সম্প্ৰচাৰ কৰিব পাৰে। কোনো এজন অপৰাধীয়ে বা কোনো এজন অপৰাধজনিত ঘটনাৰ লগত জড়িত থকা লোকে যাতে সংবাদকৰ্মীসকলৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সঠিক পদক্ষেপ ল'বলৈ আমি দাবী জনাইছোঁ। ভুক্তভোগীৰ হৈ এগৰাকী ছেটেলাইটৰ সাংবাদিক নগাঁও আয়ুক্তৰ কাৰ্যালয়ত যোৱাকালি বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলে আৰু অনুমতি সাপেক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছিলে। প্ৰশ্ন কৰিছিলে, প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি জিলা আয়ুক্তগৰাকীয়ে যি ধৰণে অপমান কৰিলে, প্ৰহাৰ কৰিলে, তাৰ বাবে আমি হোজাই জিলা সাংবাদিক সন্থা আজুৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা জনসংযোগ বিভাগৰ মন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছোঁ। যিহেতুকে কালি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এগৰাকী সাংবাদিকক আক্ৰমণ কৰা হৈছে আৰু সেই আক্ৰমণ কৰা ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু যি সাংবাদিকগৰাকীৰ লগত যিখিনি অভব্য আচৰণ কৰা হ'ল, যি আচৰণ কৰা হ'ল বা যিখিনি তেওঁৰ লগত দুৰ্ব্যৱহাৰ কৰা হ'ল, তাৰ প্ৰতিবাদ স্বৰূপে আজি আমি দবকাৰ সাংবাদিকসকলে মুখত কলা কাপোৰ বান্ধি 2 ঘণ্টীয়া মৌন প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু এই প্ৰতিবাদৰ জৰিয়তে আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে আপুনি এই যিগৰাকী বিষয়া আছে, যিগৰাকী বিষয়া এই কাৰ্যৰ লগত লিপ্ত হৈ আছে, সেইসকলৰ বিৰুদ্ধে আপুনি উচিত ব্যৱস্থা গ্ৰহণ কৰক। মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয়টো হস্তক্ষেপ কৰক। জনসংযোগ বিভাগৰ মন্ত্ৰীগৰাকী যিহেতুকে নগাঁও জিলাৰ দায়িত্বটো আছে, তেখেতেও এই বিষয়টোত হস্তক্ষেপ কৰি পেলাই এটা সুবিচাৰ দিয়াৰ ব্যৱস্থা কৰক আৰু সমগ্ৰ বিষয়টো এটা উচিত ন্যায়িক তদন্তৰ দাবী কৰিছোঁ। কালি দুৰ্ভাগ্যবশত যিটো ঘটনা সংঘটিত হৈ গ'ল নগাঁও জিলা আমাৰ